মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে শিক্ষাজ্যোতি এডুকেশ্যন চেনেললৈ ওয়েলকাম জনাইছোঁ যিসকল প্ৰথমবাৰৰ ভিডিঅ'টো চাইছা সাবস্ক্ৰাইব কৰি ল'বা চেনেলটো যিহেতু আমি এডুকেশ্যনৰ ওপৰত বেছ কৰি ভিডিঅ'বিলাক আনি থাকোঁ আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিবা ইংলিছ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীসকলক এটা কথা এতিয়াই কৈ থওঁ তোমালোকৰ যেহেতু স্পেলিং বহুত মিষ্টেক হয় তোমালোকে যিকোনো এটা শব্দ মিনিমাম 5 বাৰকৈ লিখি স্পেলিংবিলাক শুদ্ধ কৰিবলৈ যত্ন কৰিবা আজি লৈ আহিছোঁ তোমালোকৰ বাবে পুৰণি শব্দৰ আধুনিক ৰূপ পৰীক্ষাত 3-4 মাৰ্কছৰ কাৰণে আহে আৰু এইখিনি যিখিনি মই তোমালোকৰ বাবে আনিছোঁ সেইখিনি হাফ ইয়াৰলি এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কাৰণ বহুতখিনি আধুনিক ৰূপ আছে সিমানখিনি পঢ়িবলৈ হয়তো তোমালোকৰ সময় নহ'ব পাৰে সেই কাৰণে মই কেইবাখনো পেপাৰ সিলেক্ট কৰি চাই পেলাই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্টখিনি সিলেক্ট কৰি লৈ আহিছোঁ এইখিনি পঢ়িলে তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব তো আহা আৰম্ভ কৰোঁ শতক ঘনচিৰিকা দুটি দ্বিতীয় গহ গৰ্ব নাৰংগ মানে কমলা টেঙাৰ গছ উনিকৰ মানে এওঁৰ ফিৰত মানে ঘূৰি ফুৰা জৈচুন মানে যেনেকৈ তেজহ মানে ত্যাগ কৰা পিয়াল মানে আঙুৰ গছ পেখি মানে দেখি গুৱা মানে তামোল কণ্টকি মানে কাঁইটীয়া গছ তহিতে মানে তাত আখি মানে চকু বদন মানে মুখ কুপে মানে খঙত দখন মানে দাঁত লবণু মানে মাখন পাৱল মানে পালে হামু মানে মই পৈখল মানে সোমালে প্ৰয়াসী মানে যত্ন কৰি কপিত্থ মানে ঔটেঙা কৈছে মানে কেনেকৈ অশ্বত্থ মানে আহত গছ কলেবৰ মানে শৰীৰ তাপ মানে দুখ চতিয়াল মানে চতিয়ানা গছ গুণন্ত মানে ভাবিলে বদৰ মানে বগৰী গছ দেখিলন্ত মানে দেখিলে বিৰাল মানে মেকুৰী প্ৰাঞ্চীৰ মানে প্ৰাচীৰ গাড়ী মানে গালি পৰাক মানে চুবুৰী চান্দ মানে জোৰকৈ ধান্দি মানে শকতাবত মাখিয়ে মানে সানি ঠেংগনা মানে গালি কংকন মানে খাৰু তথি মানে তালৈ পুৰণি শব্দ আধুনিক ৰূপ ইমানখিনিয়ে আছিলে তোমালোক আমাৰ লগত কানেক্ট হৈ থাকিবা ইয়াৰ পিছত আৰু ভিডিঅ' তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ বাবে ইম্পৰ্টেণ্টখিনি বাছি বাছি তোমালোকৰ বাবে আনি থাকিম তো আজিলৈ ইমানেই থেংক ইউ সো মাচ